বৰক্ষেত্ৰী জাগাৰাৰ নিবাসী সমাজকৰ্মী তথা বিজেপি দলৰ সক্ৰিয় কৰ্মী অৰবিন্দ বৈশ্য আৰু নাই ৭৪ বছৰ বয়সত ভৰি দিয়া জাগাৰা বায়ন চুবুৰী নিবাসী সমাজকৰ্মীগৰাকী দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল। উল্লেখযোগ্য যে সংসাৰৰ বন্ধনত আবদ্ধ নোহোৱা ব্যক্তিগৰাকী ৰাজহুৱা প্ৰতিটো অনুষ্ঠানৰ লগতে জড়িত আছিল। জাগাৰা দুৰ্গা পূজা সমিতি সভা সমিতিকে ধৰি সদৌ অসম কবি সন্মিলন বৰক্ষেত্ৰী শাখাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৰক্ষেত্ৰী জাগাৰা মণ্ডল বিজেপিৰ উপসভাপতি হিচাপে সক্ৰিয়তাৰে কাম কৰি দল গঠন কৰাত সহায় কৰিছিল। তেখেতৰ মৃত্যুত জাগাৰা সভা সমিতি, জাগাৰা দুৰ্গা পূজা সমিতি, বৰক্ষেত্ৰী জাগাৰা মণ্ডল বিজেপি, সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী কবি সন্মিলনকে মুখ্য কৰি জাগাৰাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। 2015 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিত এগৰাকী অক্লান্ত সৈনিক হিচাপে কাম কৰি আছিলে। তাৰ আগতে তেখেতে বাওঁপন্থী দলৰ কাৰ্যকৰ্তা হিচাপে কাম কৰি আছিলে। তেখেত জাগাৰা অঞ্চলত প্ৰতিটো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে আৰু তেখেতৰ যি সমাজখনৰ প্ৰতি তেখেতৰ যি দায়বদ্ধতা আছিল, আমি তেখেতক এই দায়বদ্ধতাৰ প্ৰতি শলাগ ৰাখি আমি তেখেতক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা গতিকে তেখেতৰ স্বৰ্গগামী হৈছে আৰু তেখেতে যাতে স্বৰ্গত মানে বাস কৰে, তেখেতে আত্মাৰ সদগতি প্ৰদান কৰি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। অৰবিন্দ বৈশ্যৰ আজি চোতালত থিয় হৈ সঁচাকৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা অত্যন্ত মৰ্মাহত হৈছোঁ। তেখেত জাগাৰাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত আছিল। প্ৰায় যুৱ সংঘত, নিষ্ঠা স্পৰ্টিং ক্লাব, জাগাৰা সভা মহোৎসৱত, শাৰদীয় দুৰ্গা পূজাত, বিভিন্ন সমাজত তেখেতে অত্যন্তভাৱে জড়িত আছিল। নিস্বাৰ্থভাৱে এজন তেখেত অবিবাহিত তেখেত যে সমাজৰ বাবে তেখেতে যে এজন অবিবাহিত হৈ ৰ'ল, তেখেতে নিজকে যে মানে বিবাহ কৰাব লাগে সেইবিলাক কথা পাহৰি যায় সামাজিকভাৱে এনেকুৱা দায়বদ্ধ আছিল যে তেখেতক আমি সঁচাকৈ ভাৰতীয় জনতা পাৰ্টি বুলিয়েই নহয়, তেখেতক আমি প্ৰত্যেকেই একদম মানে আজিৰ যিটো মৃত্যু আমি সহিব নোৱাৰোঁ। তেখেত যে সঁচাকৈ মৃত্যু হৈছে, আমি দুখ পাইছোঁ, অত্যন্ত দুখ পাইছোঁ। এই মৃত্যু আমি কেতিয়াও সহিব নোৱাৰোঁ। ভগৱানে তেখেতক য'ত জাগা দিয়ে এটুকুৰা ভাল ঠাই দিয়ক। সঁচাকৈ অৰবিন্দ বৈশ্যৰ আজি ৭৮ বছৰ বয়সত তেখেতৰ দুজন ককায়েক দুয়ো মানে সামাজিকভাৱে এখেত খুব জড়িত আছিল অৰবিন্দ বৈশ্য। আৰু যিটো অনুষ্ঠানতে নহওক শেষ নোহোৱালৈকে অৰবিন্দ বৈশ্যই এৰি গুচি নাহিছিল। যেতিয়া তেখেতক দায়িত্ব দিয়া হওক নহওক, যে আমি দায়িত্ব যে কোনোবা আজি সভা হওক পূজা হওক কাৰোবাক দায়িত্ব দিলে তেখেত জড়িত হৈ থাকে। কিন্তু এনেকুৱা এজন মানুহ তেখেতক বাপ দিব নালাগে। বাপ নিদিলেও তেখেতে এনেকুৱা ধৰণে কষ্ট কৰে যিটো কাৰ্য শেষ নোহোৱালৈকে। অৰবিন্দ বৈশ্য আজি প্ৰয়াত, তেখেতৰ মৃত্যুত আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। অৰবিন্দ বৈশ্য খুৰাৰ আমাৰ এগৰাকী জাগাৰা বিশিষ্ট সমাজসেৱক আছিল। তেখেতে আমাৰ গোটেই জাগাৰাবাসীৰ এজন অভিভাৱক আছিল। বিশেষকৈ তেওঁ আমাৰ এই জাগাৰা নক্তিপাৰা পঞ্চায়তৰ মোৰ বুথৰে এজন অভিভাৱক স্বৰূপ, মোৰ দেউতাৰ দৰে খুৰা। তেখেতক শ্ৰদ্ধা কৰোঁ। তেখেত আজি ঢুকাল। আমি শোক প্ৰকাশ কৰিছোঁ জাগাৰা নক্তিপাৰা পঞ্চায়তৰ ফালৰ পৰা। তেওঁ আত্মাৰ সদগতি কামনা কৰি তেওঁ স্বৰ্গত বাস কৰে। অৰবিন্দ বৈশ্য ডাঙৰীয়া, জাগাৰাৰ অনুষ্ঠান বুলি ক'লে অৰবিন্দ বৈশ্য ডাঙৰীয়া। য'ত যি অনুষ্ঠান আছে তাতে অৰবিন্দ বৈশ্যক দেখা পাওঁ। আজি সঁচাকৈয়ে বহুত দুখ লাগিছে। তেখেতক যিখিনি জাগাৰাবাসীৰ বাবে অৱদান সঁচাই মনত ৰাখিবলগীয়া। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু সৰগত বাস কৰক, তাকে কামনা কৰিলোঁ। নলবাৰীৰ পৰা যোগেশ বৰুৱাৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিউজ নাও।